আসসালামু আলাইকুম নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই SLC 2026 মেথছৰ 90% কমন MCQ চেপ্টাৰ নম্বৰ 1ৰ পৰা লৈ আহিছোঁ। ইয়াত 10টা MCQ আছে আৰু প্ৰতিটো প্ৰশ্নৰে 4টাকৈ বিকল্প দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি চাম আৰু কেনেকৈ হ'ল সেইটো আমি অলপ চাম। তো প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো পৰিমেয় সংখ্যা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, কাৰণ পৰিমেয় সংখ্যাক আমি p/q পদ প্ৰকাশ কৰিব পাৰোঁ আৰু বাকীবিলাক আমাৰ অপৰিমেয়। তাৰপিছত তলৰ কোনটো সহমৌলিক সংখ্যা? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, কাৰণ সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 হয়। তো ইয়াৰ ওপৰত তোমালোকে চাই যাবা, প্ৰশ্ন সোধে। নেক্সট, যিকোনো যোগাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো অযুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, 2m+1, কিয়নো আমি যদি এমৰ ঠাইত এটা যোগাত্মক অখণ্ড সংখ্যা বহাই দিওঁ তেন্তে আমি সদায় এটা অযুগ্ম সংখ্যা পাম। নেক্সট, n² - 1 এইটো 8ৰে বিভাজ্য যদিহে n হ'ব এটা। তো আমি যদি n² - 1 8ৰে বিভাজ্য হয়, তো আমি n ৰ ঠাইত এটা কি সংখ্যা বহাই দিলে আমি এটা 8ৰে বিভাজ্য হ'ব বুলি কি কৰিম? তো এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব এটা অযুগ্ম অখণ্ড সংখ্যা। নেক্সট, 7 আৰু 11ৰ লসাগু কিমান হ'ব? তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C। তোমালোকে লসাগু গসাগুৰ ওপৰত তোমালোকে চাই যাবা, ইয়াৰ ওপৰতো প্ৰশ্ন আহে। তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল যদি দুটা সংখ্যাৰ গসাগু 1 হয় তেন্তে সংখ্যা দুটা কি হ'ব লাগিব? সংখ্যা দুটা সহমৌলিক হ'ব লাগিব, মনত ৰাখিব। তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। যদি m আৰু n দুটা মৌলিক সংখ্যা তেন্তে ইয়াৰ লসাগু কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D, m × n। ইউক্লিডৰ বিভাজন পৰিমেয়িকা অনুসৰি আমি যদি a = bq + r, য'ত r ৰ মান কি হ'ব? r ৰ মান 0তকৈ ডাঙৰ হ'ব, মানে ভাগশেষ। আৰু তোমালোকে এইটো ইউক্লিডৰ বিভাজন পৰিমেয়িকাৰ ওপৰত প্ৰশ্ন আহে, ভালকৈ চাই যাব। তাৰপিছত যদি p মৌলিক সংখ্যা হয় তেন্তে p-ক বৰ্গমূল কৰিলে এটা কি সংখ্যা পাম আমি? এইটো এটা আমি অপৰিমেয় সংখ্যা পাম। তাৰপিছত তো 7 × 11 × 13 + 13 এটা কি সংখ্যা? এইটো এটা যৌগিক সংখ্যা, মনত ৰাখিব। আমি যৌগিক সংখ্যাক তুমি যদি এইটো পূৰণ কৰি আৰু কি কৰা, এইটো এই তিনিটা পূৰণ কৰি আৰু 13 যোগ কৰা আৰু তাক তুমি যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা, তুমি দুটাতকৈ বেছি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে পাবা। সেইকাৰণে এইটো এটা কি সংখ্যা হ'ব? যৌগিক সংখ্যা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীসকলক সহায় কৰিব যাতে তেওঁলোকে উপকৃত হয়। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।